সম্প্ৰতি অধিকাংশ গছতে এনেদৰে ফল অহা দেখিবলৈ পোৱা গৈছে। মোৰ মাকৈ খেতিৰ ওপৰত এতিয়ালৈকে কেইবাটাও ভিডিঅ' সামাজিক মাধ্যমত দিছোঁ আৰু আপোনালোকে সেই ভিডিঅ'কেইটা চাই যি মৰম চেনেহ প্ৰদান কৰিছে, কমেণ্ট বক্সত আহি যি সুন্দৰ সুন্দৰ মন্তব্য দিছে, আপোনালোকৰ সেই মন্তব্যসমূহে মোক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে। আৰু আজিও এই খেতি সম্পৰ্কে 2-4টা অভিজ্ঞতাৰ বিষয়ে জনাব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোনো এখন পথাৰত কিবা এটা খেতি কৰাৰ পূৰ্বে এটা কথা লক্ষণীয় বিষয় যে সেই পথাৰখনত পূৰ্বে কি খেতি কৰা হৈছিল। সাধাৰণতে আমি ধান বা মাহজাতীয় খেতি কৰোঁ আৰু এই ধান বা মাহজাতীয় খেতি কৰা পথাৰসমূহত পৰ্যাপ্ত পৰিমাণৰ পোকে, বিভিন্ন ধৰণৰ পোকে বাহ সাজে আৰু পৰৱৰ্তী খেতি কৰাৰ পূৰ্বে এই পোকসমূহ যদি নিধন কৰা নহয় তেতিয়াহ'লে পৰৱৰ্তী খেতিত সেই পোকসমূহে আক্ৰমণ কৰি খেতি নষ্ট কৰাৰ সম্ভাৱনা অধিক হৈ পৰে। আজিৰ তাৰিখত এটা কথা অতি ভালকৈ বুজিলোঁ যে যিকোনো খেতি কৰাৰ পূৰ্বে মাটিডৰাৰ গুণাগুণ সম্পৰ্কে ভালদৰে জানি লোৱা উচিত। কাৰণ মাটিডৰাৰ গুণাগুণ জানিলেহে তাত কি সাৰ বা কি পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব, কেনে ঔষধ ব্যৱহাৰ কৰিব লাগিব, সেই কথা নিৰ্ধাৰণ কৰিব পাৰি। পুৱা 7 বজাৰ পূৰ্বে গোৱালপাৰাৰ পৰা আহি মই খেতিপথাৰত উপস্থিত হৈছিলোঁ আৰু এতিয়া বিয়লি প্ৰায় 4 বাজিবৰ হৈছে। এতিয়ালৈকে ব্যস্ত হৈ আছোঁ। বিশেষকৈ বেলেগ একো কাম নাথাকিলেও পানী যোগানৰ বাবে ব্যস্ত হৈ থাকিবলগীয়া হৈছিল। কাৰণ বিদ্যুৎ যোগান প্ৰায় ব্যাহত হয় আৰু বিদ্যুৎ যোগান ব্যাহত হোৱাৰ লগে লগে আমাৰ যিহেতু পানী যোগানৰ বাবে আমি বিদ্যুৎ মেচিন ব্যৱহাৰ কৰিছোঁ আৰু সেই মেচিন বন্ধ হৈ যায়, পুনৰ তাক চালু কৰিবৰ বাবে ইয়াত উপস্থিত থকাটো একান্ত বাঞ্ছনীয়। আজিৰ দিনটোত আমাৰ খেতিপথাৰত যিসকলে কাম কৰিছিল সেই আটাইবোৰ মানুহে বৰভিটাত যিহেতু পালনাম চলি আছে আৰু পালনামৰ বাবে ব্যস্ত হৈ আছে, মই অকলে খেতিপথাৰত ব্যস্ত হৈ আছোঁ। আৰু সেয়ে এটা কথা নিৰ্ধাৰণ কৰিব চেষ্টা কৰিছোঁ যে কি কাৰণত আমাৰ একেডৰা মাটি একে সময়তে আমি বীজ ৰোপণ কৰিছোঁ, অথচ কিছুমানে ইতিমধ্যে ফল দিছে আৰু কিছুমান এতিয়াও যথেষ্ট সৰু হৈ আছে গছবোৰ। এই কাৰণসমূহ বিশ্লেষণ কৰিব ওলাইছোঁ। সেই কথাটো জানিব গৈয়ে এই মুহূৰ্তত মোৰ এই কথা মনলৈ আহিছে যে আমি এই মাটিসমূহত যি পৰিমাণৰ যি পদাৰ্থ ব্যৱহাৰ কৰিব লাগিব বা যি সাৰ ব্যৱহাৰ কৰিব লাগিছিল, হয়তো কিছু কিছু অঞ্চলত আমি তেনেদৰে ব্যৱহাৰ কৰা নাই, অথবা আমি যিসকল বনুৱাৰ দ্বাৰা কামটো কৰিছিলোঁ তেওঁলোকে কামৰ ক্ষেত্ৰত কিছু ক'ৰবাত হেমাহি কৰিছে, যাৰ ফলত আজিৰ এই ফলাফল পাবলগীয়া হৈছে। সম্প্ৰতি অধিকাংশ গছেই ফুল আৰু ফল দিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ গছবোৰৰ ৰঙো লাহে লাহে সলনি হৈ আহিছে। পথাৰখন এবাৰ আপোনালোকক কিছু অংশ দেখুৱাবৰ বাবে মই প্ৰয়াস কৰিছোঁ। অযুত সপোন লৈ এই কাম আৰম্ভ কৰিছিলোঁ, 3 মাহ ধৰি কৰি আহিছোঁ আৰু সপোনে আজি সামান্য ৰং দিব ওলাইছে। চেষ্টাৰ ত্ৰুটি কৰা নাই, কিন্তু যিহেতু আমাৰ অভিজ্ঞতা কম, সেয়ে হয়তো আমি যেনেধৰণৰ ফলাফল পাব লাগিছিল তেনেধৰণৰ ফলাফল আজিৰ তাৰিখত দেখিবলৈ পোৱা নাই। কিন্তু নিৰাশ হোৱা নাই, একেবাৰে নিৰাশ হোৱা নাই। বৰঞ্চ ন কইনাৰ দৰে উৰণি গুচাই গছবোৰে যে ফুল দিয়া আৰম্ভ কৰিছে, ফুল ফুলা আৰম্ভ কৰিছে, এই দৃশ্যবোৰ চাই আমি যথেষ্ট পুলকিত হৈ পৰিছোঁ। মাতটো আজি বহি গৈছে আৰু বহি যোৱাৰ কাৰণো আছে। কাৰণ আমি কাহিলি পুৱাতে ওলাই আহোঁ আৰু সাধাৰণতে গোৱালপাৰাৰ পৰা এই বৰভিটা খেতিপথাৰ আহিবলৈ মই বেছিভাগ সময় মটৰ চাইকেল ব্যৱহাৰ কৰিছিলোঁ আৰু এই ৰাতিপুৱা ওলাই আহোঁতে ৰাতিপুৱাৰ ঠাণ্ডা, আকৌ উভতি যাওঁতে সন্ধিয়াৰ ঠাণ্ডা, এনেদৰে দীৰ্ঘদিন এনেদৰে ভুগি থকাৰ বাবে আজি কেইদিনমানৰ পৰা মাতটো এনেদৰে বহি আছে। যিয়ে নহওক, আমাৰ খেতিৰ অভিজ্ঞতা সম্পৰ্কে আৰু বিভিন্ন কথা আপোনালোকক অৱগত কৰিছোঁ। ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাক মৰম চেনেহ দিব।